অসমত উচ্ছেদ চলি আছে বিভিন্ন স্থানত উৰিয়ামঘাটত উচ্ছেদ হ'ব গোলাঘাটত যিসমূহ লোকে বনাঞ্চল দখল কৰিছে চৰকাৰী ভূমি দখল কৰিছে তেওঁলোকক সেই স্থানৰ পৰা আঁতৰাই পঠিওৱা হৈছে যি কি নহওক উচ্ছেদক লৈ এক ৰাজনৈতিক প্ৰেক্ষাপটৰ সৃষ্টি হৈছে আৰু সেই ৰাজনৈতিক প্ৰেক্ষাপটৰে সৈতে জড়িত এটা প্ৰাসংগিক প্ৰশ্ন হৈছে ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'বনে উচ্ছেদিতৰ নাম শিলাদিত্য দেৱ বিজেপিৰ প্ৰাক্তন বিধায়ক তেওঁৰ মতে যদিহে সেই সকল লোকে অবৈধভাৱে মাটি দখল কৰিছিল সেই মাটিত ঘৰ সাজিছিল সেই এড্ৰেছৰ যোগেদি সেই অবৈধভাৱে দখল কৰা সেই ঠিকনাৰ যোগেদি আধাৰ কাৰ্ড লৈছিল সেই আধাৰ কাৰ্ডৰ যোগেদি অন্যান্য সহা সুবিধাসমূহ লৈছিল আৰু সেই এড্ৰেছৰ ভিত্তিত যদি তেওঁৰ নাম ভোটাৰ তালিকাত সেই স্থানত অন্তৰ্ভুক্ত হৈছে তেনে স্থলত তেওঁৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিব লাগে যি কি নহওক তাৰ সমান্তৰালকৈ কোৱা হৈছে মুখ্যমন্ত্ৰী ভাষ্য অসমৰ এই এনে ধৰণৰ বেদখলৰ যোগেদি বিশেষকৈ ইছলাম ধৰ্মী লোকসকলৰ অধ্যুষিত জিলাসমূহৰ পৰা লোকে ষড়যন্ত্ৰমূলকভাৱে বা পৰিকল্পিতভাৱে উজনিৰ জিলাসমূহলৈ প্ৰৱজিত হৈ উজনিৰ জনগাঁথনি চেঞ্জ কৰিছে যি কি নহওক এতিয়া প্ৰাসংগিক প্ৰশ্নটো যদি উচ্ছেদিত লোকসকলৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হ'লেহে এই যিটো সমস্যাৰ এক ধাৰণাৰ সৃষ্টি কৰা হৈছে যদিও বা মুখ্যমন্ত্ৰীয়ে এয়া নেৰেটিভ নহয় বাস্তৱ বুলি কৈছে মই নেৰেটিভ বুলি ধৰি লওঁ এই নেৰেটিভটোৰ সৃষ্টি কৰা এই নেৰেটিভটোৰ আত্মপ্ৰকাশ ঘটিছে কিন্তু যদিহে উচ্ছেদিত লোকসকলৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন নহয় এই সমস্যাটো ৰাজনৈতিক সমস্যাটোৰ সমাধান সূত্ৰ নোলাব বুলি বহুতে ক'ব খোজে এতিয়া আমি তেওঁ সেই সকল লোকৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হ'বনে নহয় সেই বিষয়ে বিশ্লেষণ আগবঢ়াবলৈ প্ৰয়াস কৰিছোঁ কিন্তু সেই বিষয়ে বিশ্লেষণ আগবঢ়োৱাৰ পূৰ্বে ভোটদানৰ যি অধিকাৰ সেই অধিকাৰটো কি ধৰণৰ অধিকাৰ সেই বিষয়ে আমি জানিব লাগিব সংবিধানে কি কয় বা বিভিন্ন সময়ত ভাৰতৰ সংসদত গৃহীত আইনসমূহে কি হয় জানিব লাগিব ভোটদান কৰাটো হৈছে আমাৰ এক অধিকাৰ কিন্তু এই অধিকাৰ মৌলিক অধিকাৰ হয়নে নেচাৰেল ৰাইট হয়নে বা লিগেল ৰাইট হয়নে এতিয়া অধিকাৰ ভাৰতবৰ্ষত সংবিধান প্ৰদত্ত অধিকাৰ তিনি ধৰণৰ আছে প্ৰথমটো হৈছে নেচাৰেল নেচাৰেল ৰাইট এতিয়া নেচাৰেল ৰাইট কোনবোৰ প্ৰথমটো হৈছে মই NR বুলি লিখিলোঁ তিনি ধৰণৰ অধিকাৰৰ প্ৰথমটো হৈছে নেচাৰেল ৰাইট হৈছে এজন ব্যক্তিৰ মই যদি ভাৰতীয় নাগৰিক মই মোৰ পৰা সেই ৰাইটটো কাঢ়ি নিব নোৱাৰে ইনএলিয়েনেবল হৈছে নেচাৰেল ৰাইট আৰু নেচাৰেল ৰাইট যিবোৰ আছে সেইবোৰ সংবিধানৰ পাৰ্ট 3ত অন্তৰ্ভুক্ত হৈ আছে উদাহৰণস্বৰূপে ফাণ্ডামেণ্টেল ৰাইটসমূহকো আমি এক ধৰণৰ নেচাৰেল ৰাইট বুলি ক'ব পাৰোঁ আৰু সেই নেচাৰেল ৰাইটসমূহে আমাক ইকুৱেলিটি ৰাইট টু লিবাৰ্টি ইত্যাদি প্ৰদান কৰিছে যিবোৰ প্ৰদান কৰাৰ সংকল্প সংবিধানৰ প্ৰস্তাৱনাত লিখা আছে সেয়া হৈছে নেচাৰেল ৰাইট আৰু ষ্টেটে এখন দেশে সেয়া চেণ্টাৰেই হওক বা ৰাজ্য চৰকাৰেই হওক ষ্টেট গভৰ্ণমেণ্টেই হওক এখন দেশৰ বা ভাৰতবৰ্ষৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু ৰাজ্য চৰকাৰসমূহে এনে কোনো আইন প্ৰণয়ন কৰিব নোৱাৰে যিবোৰ আইনে আমাৰ নেচাৰেল ৰাইট উলংঘা কৰে Natural right হৈছে enforceable in the court of law by virtue of Article 32 অনুচ্ছেদ 32 নিশ্চিত কৰে যদিহে কোনো কাৰোবাৰ যি নেচাৰেল ৰাইট উলংঘা হৈছে অনুচ্ছেদ 32ৰ যোগেদি তেওঁ আইনৰ কাষ চাপিব পাৰে আমি নেচাৰেল ৰাইট কি গম পালো তাৰ পিছত দ্বিতীয়টো হৈছে কনষ্টিটিউচনেল ৰাইট এতিয়া কি বস্তু সংবিধান প্ৰদত্ত অধিকাৰ কি বস্তু নেচাৰেল ৰাইট কি বস্তু আমি গম পালো এতিয়া সংবিধান প্ৰদত্ত অধিকাৰ কি বস্তু সংবিধান প্ৰদত্ত অধিকাৰ সংবিধানৰ পাৰ্ট 3ত কিন্তু অন্তৰ্ভুক্ত হোৱা নাই যেনে ধৰক ৰাইট টু প্ৰপাৰ্টি ফ্ৰী ট্ৰেড নো ট্যাক্সেশন মন কৰিব এক স্থানত এই যি কৰ লোৱাৰ প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া যি ধৰণে পৰিচালিত হয় আন এক স্থানত সেই স্থানৰ বিশেষ কিছুমান বৈশিষ্ট্যৰ কাৰণে কৰ লোৱাৰ প্ৰক্ৰিয়াটো পৃথক কমকৈ কৰ লোৱা হয় ইত্যাদি উদাহৰণস্বৰূপে অসমৰ ষষ্ঠ অনুসূচীৰ যিবোৰ অঞ্চল বা অসমৰ চাৰিওদিশৰ যিবোৰ ৰাজ্য উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্য সেই ৰাজ্যবোৰৰ যি ট্যাক্সেশন পলিচি সেই পলিচি অসমতকৈ বা ভাৰতবৰ্ষৰ আন প্ৰান্ততকৈ পৃথক এইবোৰ হৈছে কনষ্টিটিউচনেল ৰাইট ৰাইট টু প্ৰপাৰ্টি ফ্ৰী ট্ৰেড নো ট্যাক্সেশন ইত্যাদি নিশ্চিত কৰা যিবোৰ অধিকাৰ যিবোৰ প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াবোৰ যোগেদি যি সুযোগ সুবিধা সাধাৰণ জনতাই লাভ কৰে বা ভাৰতীয় নাগৰিকে লাভ কৰে সেইবোৰ হৈছে কনষ্টিটিউচনেল ৰাইট সেই ৰাইটবোৰ সংবিধানে প্ৰদান কৰিছে আৰু সেই ৰাইটবোৰ যিবোৰ সংবিধানে বিভিন্ন ধৰণৰ অনুচ্ছেদৰ যোগেদি অধিকাৰ প্ৰদান কৰিছে সেইবোৰ অপাৰেশনালাইজ কৰিবলৈ কাৰ্যকৰী কৰিবলৈ পাৰ্লিয়ামেণ্টত কিছু আইন প্ৰণয়নৰ প্ৰয়োজনীয়তা আহি পৰে
লেজিসলেচাৰ কিছুমান গৃহীত কৰাৰ প্ৰয়োজনীয়তা আহি পৰে সেই লেজিসলেচাৰবোৰ বা আইনবোৰ গৃহীত কৰি আইনবোৰ প্ৰণয়ন কৰি ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰে সেই কনস্টিটিউশনাল ৰাইটবোৰ আমাৰ কনস্টিটিউশনাল ৰাইটবোৰ অপাৰেশনালাইজ কৰে কাৰ্যকৰী কৰে এতিয়া দুই ধৰণৰ ৰাইটৰ কথা গম পালো আমি প্ৰিয় দৰ্শক নেচাৰেল ৰাইট আৰু কনস্টিটিউশনাল ৰাইট কিন্তু আমাৰ ভোট দিয়াৰ যি অধিকাৰ ভোটাধিকাৰ সেই ভোটাধিকাৰ এই দুইটা ৰাইটৰ ভিতৰত এতিয়ালৈকে নপৰে তেতিয়াহলে ভোট দিয়াৰ অধিকাৰ কোনটো ক্যাটেগৰীত পৰে ভোট দিয়াৰ অধিকাৰটো হৈছে এক ধৰণৰ আমাৰ লিগ্যাল ৰাইট স্ট্যাচুটৰী ৰাইট বা লিগ্যাল ৰাইট বুলি ক'ব পাৰে যে সংবিধানে কি কয় লিগ্যাল ৰাইটৰ ভিতৰত কোনবোৰ পৰে ৰাইট টু ওয়াৰ্ক যেনেকে মহাত্মা গান্ধী ন্যাশনাল ৰুৰেল এমপ্লয়মেন্ট গ্যাৰান্টি একখন পাৰ্লিয়ামেন্টত গৃহীত কৰাৰ পিছত ভাৰতবৰ্ষৰ একাংশ লোকক বা ভাৰতবৰ্ষৰ প্ৰতিজন লোকে কাম যাতে পায় সেই কথা সুনিশ্চিত কৰা হৈছে ৰাইট টু ওয়াৰ্ক ৰাইট টু ফুড ফুড সিকিউৰিটি বিলখন আইনৰ ৰূপান্তৰ কৰি কংগ্ৰেছ চৰকাৰে ৰাইট টু ফুডৰ যি ধাৰণা সেই ধাৰণা দেশত প্ৰৱৰ্তন কৰিছিল ৰাইট টু এডুকেশ্যনৰ যোগেদি শিক্ষাৰ অধিকাৰ সকলোকে প্ৰদান কৰা হৈছিল এটা 14 বছৰলৈকে সকলোৱে যাতে শিক্ষা লাভ কৰে বিনামূলীয়া সেই কথা নিশ্চিত কৰাৰ এক ব্যৱস্থা কৰা হৈছিল এইবোৰ হৈছে লিগ্যাল ৰাইট লিগেলি এনফৰ্সিবল বিভিন্ন ধৰণে এবোৰ কনস্টিটিউশনাল ৰাইট নহয় আৰু ভোট দিয়াৰ যি অধিকাৰ সেইবোৰ হৈছে এক ধৰণৰ স্ট্যাচুটৰী বা লিগ্যাল ৰাইট এতিয়া ভোট দিয়াৰ অধিকাৰৰ যদি কথা কও আমি আৰ্টিকল 326 ৰ কথা ক'ব লাগিব আনকালেও আমি আৰ্টিকল 326 ৰ কথা কৈছো আৰ্টিকল 326 এ কৈছে 18 বছৰ স্পৰ্শ কৰা প্ৰতিজন ব্যক্তিয়ে ভোটদানৰ অধিকাৰ পাব লাগিব শৰ্তটো হৈছে তেওঁ ভাৰতীয় নাগৰিক হ'ব লাগিব এতিয়া এই যি ভোটদানৰ অধিকাৰ সেই অধিকাৰ আৰ্টিকল 326 ৰ যোগেদিও সুনিশ্চিত কৰা হয় কিছুমান শৰ্তৰ কথা উল্লেখ আছে ৰিপ্ৰেজেন্টেশন অফ পিপলছ এক্ট 1950 আৰু ৰিপ্ৰেজেন্টেশন অফ পিপলছ এক্ট 1951 ত এই দুখন যি আইনৰ বিভিন্ন দফাত বিভিন্ন কথা উল্লেখ আছে উদাহৰণ স্বৰূপে সেকশন 16 এ কৈছে অনুচ্ছেদ 16 এ কৈছে এই আইনখনৰ অনুচ্ছেদ 16 এ কৈছে কোনোবা যদি ভাৰতীয় নাগৰিক নহয় তেওঁ ভোট দিয়াৰ অধিকাৰ নাই সেই তাৰ সমান্তৰালকৈ অনুচ্ছেদ দফা 62 কৈছে যাৰ নাম ৰিপ্ৰেজেন্টেশন অফ পিপলছ এক্টৰ দফা 62 কৈছে কাৰোবাৰ নাম যদি ভোটাৰ তালিকাত সোমালে তেওঁৰ ভোট দিয়াৰ অধিকাৰটো কোনেও কাঢ়ি ল'ব নোৱাৰে সেকশন 19 এ কৈছে এগৰাকী ব্যক্তিয়ে এক বিশেষ তেওঁৰ থকা স্থানত তেওঁ যি স্থানত থাকে যি স্থানত তেওঁ এড্ৰেছটো আছে সেই স্থানৰ পৰা ভোটাধিকাৰ পাবলৈ হলে সেই স্থানৰ তেওঁ অৰ্ডিনাৰী ৰেসিডেন্ট হ'ব লাগিব বিগত সময়ত আমি অৰ্ডিনাৰী ৰেসিডেন্ট কোন হ'ব পাৰে সেই বিষয়ত সবিস্তাৰে এক বিশ্লেষণ আগবঢ়াইছিলো কিন্তু তাৰ সমান্তৰালকৈ হেহতিয়াকৈ ভোটাধিকাৰ সাব্যস্ত কৰাৰ অধিকাৰক কোনটো ক্যাটেগৰীত অন্তৰ্ভুক্ত কৰিব লাগে এই বিষয়ত উচ্চতম ন্যায়ালয়ত যিবোৰ শুনানি হৈছিল সেই শুনানিবোৰতো বিভিন্ন কথা কোৱা হৈছিল 2006 চনত কুলদীপ নায়াৰ গোচৰতো উচ্চতম ন্যায়ালয়ে কেতবোৰ নিৰ্দেশনা জাৰি কৰিছিল কেতবোৰ ৰায় প্ৰদান কৰিছিল এটা কথাটো হৈছে আমাৰ ভোট দিয়াৰ অধিকাৰটো হৈছে আমাৰ যেটো চয়েস টু এক্সপ্ৰেছ কৰাৰ এক প্ৰণালী এক ব্যৱস্থা আৰু আমাৰ চয়েস আমাৰ চয়েস এক্সপ্ৰেছ কৰাৰ গোটেই প্ৰক্ৰিয়াটোক সুনিশ্চিত কৰে আৰ্টিকল 19(1)A আৰ্টিকল অনুচ্ছেদৰ অনুচ্ছেদ 19ৰ দফা 1ৰ উপদফা কৰ যোগেদি আমি আমাৰ যি অভিব্যক্তি প্ৰকাশ কৰিব পাৰো আমি আমাৰ যেটো চয়েস সেই চয়েসটো এক্সাৰসাইজ কৰিব পাৰো আৰু উচ্চতম ন্যায়ালয়ৰ মতে আমাৰ ভোট দিয়াৰ অধিকাৰটো হৈছে আমাৰ এক্সপ্ৰেছন অফ চয়েস আৰু এক্সপ্ৰেছন অফ চয়েস অন্তৰ্ভুক্ত হৈছে অনুচ্ছেদ 19ৰ দফা 1ৰ উপদফা কত অনুচ্ছেদ 19ৰ দফা 1 উপদফা ক হৈছে ফান্ডামেন্টাল ৰাইট কিন্তু মন কৰিব কিন্তু আমাৰ ভোট দিয়াৰ অধিকাৰ ফান্ডামেন্টাল ৰাইট নহয় সেই কাৰণে যি সকল ব্যক্তি জেলত থাকে তেওঁলোকক ভোট দিবলৈ দিয়া নহয় বা ভোটদানৰ পৰা তেওঁলোক বঞ্চিত হয় কিন্তু যি সকল আন্ডাৰ ট্ৰায়াল জেলত থাকে আন্ডাৰ ট্ৰায়াল তেওঁলোক দোষী সাব্যস্ত হোৱা নাই কিন্তু তেওঁলোক জেলত আছে বেল পোৱা নাই সেই সকল লোকে আকৌ নিৰ্বাচনত অৱতীৰ্ণ হ'ব পাৰে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কাৰণটো পৃথক কাৰণ যদিহে তেওঁ ন্যায়ালয়ে নিৰ্দোষী হিচাপে ঘোষণা কৰে নিৰ্দোষী বুলি ৰায় প্ৰদান কৰে
তেতিয়া তেওঁ নিৰ্বাচন যেহেতু খেলিব পাৰিব আৰু তেওঁ যেহেতু চূড়ান্ত সিদ্ধান্ত তেওঁৰ সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত আদালতে লোৱা নাই সেই কাৰণে টু এক্সাৰচাইজ দি প্ৰচেছ অফ নেচাৰেল জাষ্টিছ তেওঁক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ দিয়া হয় আণ্ডাৰটেলজনক সেই বিষয়ে অনাগত সময়ত অৱকাশ পালে বিশ্লেষণ আগবঢ়াম যি কি নহওক আমি গম পালোঁ ৰাইট টু ভোট হৈছে এক্সপ্ৰেছন অফ চইচ উচ্চতম ন্যায়ালয়ৰ মতে এক্সপ্ৰেছন অফ চইচ হৈছে এটা ফাণ্ডামেণ্টেল ৰাইট আণ্ডাৰ 19(1)A আৰু তাৰ সমান্তৰালকৈ ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন নিৰপেক্ষ স্বচ্ছ নিকা নিৰ্বাচন দেশত অনুষ্ঠিত কৰাটো বেসিক ষ্ট্ৰাকচাৰ ডক্ট্ৰিনৰ কথা আপোনালোকে জানেই বিগত সময়ত বিশ্লেষণ আগবঢ়াইছোঁ সংবিধানৰ বেসিক ষ্ট্ৰাকচাৰৰ এটা অংশ বিশেষ হৈছে ফ্ৰী এণ্ড ফেয়াৰ পোল গতিকে ফ্ৰী এণ্ড ফেয়াৰ পোল এটা স্বচ্ছ নিকা নিৰপেক্ষ নিৰ্বাচন ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই পৰিচালনা কৰাটো হৈছে বাধ্যতামূলক কাৰণ সেই ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন হৈছে আমাৰ সংবিধানৰ বেসিক ষ্ট্ৰাকচাৰৰ এটা অংশ প্ৰথম কথা আৰু আমাৰ ভোটদানৰ যোগেদি আমি ৰাইট টু চইচ এক্সাৰচাইজ কৰোঁ এক্সপ্ৰেছন অফ চইচ এক্সাৰচাইজ কৰোঁ এক্সপ্ৰেছন অফ চইচ আমাৰ মৌলিক অধিকাৰ কিন্তু ভোটদানৰ অধিকাৰটো আমাৰ লিগেল অধিকাৰ গতিকে বিভিন্ন বিশেষজ্ঞই আইনজীৱীয়ে বা আইনজ্ঞই পোষকতা কৰে আমাৰ ভোট দিয়াৰ অধিকাৰটোক লিগেল ৰাইট বুলি গণ্য নকৰি ইয়াতকৈ খুব ওপৰলৈ গৈ আমাৰ ভোট দিয়াৰ অধিকাৰটোক আমাৰ সাংবিধানিক অধিকাৰ হিচাপে গণ্য কৰিব লাগে এতিয়া আমি মূল বিষয়টোলৈ আহোঁ যিসকল উচ্ছেদিত হৈছে তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'বনে নাই যদি কোনোবাই মানকাছাৰৰ পৰা গৈ লখিমপুৰত আছেগৈ লখিমপুৰত ভোটাৰ তালিকাত নিজৰ নাম অন্তৰ্ভুক্ত কৰিছে আৰু লখিমপুৰত ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰি লখিমপুৰৰ জনগাঁথনি পৰিৱৰ্তন কৰি লখিমপুৰৰ সেই সমষ্টিটোত যি নিৰ্বাচন হ'ব সেই নিৰ্বাচনত এক ডিচাইচিভ ৰোল প্লে কৰাৰ দিশে অগ্ৰসৰ হৈছে সেই ব্যক্তিগৰাকীয়ে লগতে সেই ব্যক্তিগৰাকীয়ে যিটো সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰে সেই সম্প্ৰদায়টোৱে তেনে ক্ষেত্ৰত সেই সমস্যাৰ পৰা আমি উদ্ধাৰ হ'বলৈ লখিমপুৰত সেই ব্যক্তিগৰাকীৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিব লাগিব ই সম্ভৱ হয় নাই তাৰ কাৰণে আমি বিশ্লেষণ কৰিব লাগিব আন এক বিশেষ দফাৰ ৰিপ্ৰেজেণ্টেশ্যন অফ পিপলছ এক্টৰ আন এক বিশেষ দফাৰ মই কৈছোঁৱেই সেই দফাৰ বিষয়ে আমি ইতিমধ্যে আলোচনা কৰিছোঁ সেই দফাটো হৈছে অৰ্ডিনাৰী ৰেচিডেন্সৰ যিটো ডক্ট্ৰিন সেই ডক্ট্ৰিনটো অনুচ্ছেদ 19 ইতিমধ্যে উল্লেখ কৰিছে এগৰাকী ব্যক্তি এক স্থানত ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত হ'বলৈ সেই স্থানত তেওঁ অৰ্ডিনাৰী ৰেচিডেণ্ট হ'ব লাগিব সেই স্থানত তেওঁ নিগাজিকৈ থাকিব লাগিব সেই স্থানৰ আন লোকসকলে তেওঁ যে তাৰ স্থায়ী বাসিন্দা সেই কথা ক'ব লাগিব বা সেই কথা তেওঁ পতিয়ন যাব লাগিব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মনমোহন সিং শীৰ্ষক এটা গোচৰ আছে য'ত অৰ্ডিনাৰী ৰেচিডেণ্টক সুন্দৰকৈ ডিফাইন কৰা আছে কোন অৰ্ডিনাৰী ৰেচিডেণ্ট হ'ব পাৰে অৰ্ডিনাৰী ৰেচিডেণ্ট হ'লে সেই স্থানত তেওঁ নিগাজিকৈ থাকিব লাগিব তেওঁ যদি আন স্থানত থাকে সেয়া টেম্পৰৰী হ'ব লাগিব উদাহৰণস্বৰূপে সেনাবাহিনীত কোনোবাই কাম কৰে কামৰ সূত্ৰে তেওঁ সেই স্থানত থাকিব নোৱাৰে তেওঁৰ পাৰ্মানেণ্ট এড্ৰেছত তেওঁ থাকিব নোৱাৰে সেইজন ব্যক্তিয়ে কিন্তু সেই তেওঁৰ পাৰ্মানেণ্ট এড্ৰেছৰ ভিত্তিতে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিব পাৰিব গতিকে অৰ্ডিনাৰী ৰেচিডেণ্টৰ যিটো নিয়ম সেই নিয়মটো কাৰ্যকৰী কৰাটো বাধ্যতামূলক উদাহৰণস্বৰূপে পৰিলক্ষিত বিভিন্ন সময়ত ভাৰতবৰ্ষত বিহাৰৰ বহু লোকে আন প্ৰান্তত কাম কৰে তেওঁলোকৰ কৰ্মস্থলী উদাহৰণস্বৰূপে মুম্বাই যেতিয়া নিৰ্বাচন হয় মুম্বাইৰ পৰা তেওঁলোক বিহাৰলৈ আহে নিজৰ যি জন্মস্থান সেই জন্মস্থানলৈ আহে য'ত তেওঁ ভোটাধিকাৰ সাব্যস্ত কৰাৰ অধিকাৰ আছে সেই স্থানত তেওঁ ভোট দি গুচি যায় কিন্তু এই প্ৰক্ৰিয়াটো কিন্তু যি অৰ্ডিনাৰী ৰেচিডেণ্টৰ ডক্ট্ৰিন আছে বা নিয়ম আছে সেই নিয়মৰ পৰিপন্থী তেওঁৰ যদি কৰ্মস্থলী বা নিগাজিকৈ তেওঁ আন স্থানত থাকে তেওঁৰ সেই স্থানত ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰক কেৱল মাত্ৰ তেওঁ এটা ঘৰ হোৱাৰ কাৰণে বিহাৰত বা যি তেওঁৰ জন্মস্থানত সেই স্থানত তেওঁ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিব নোৱাৰে সেই স্থানত তেওঁ অৰ্ডিনাৰী ৰেচিডেণ্ট নহয় বৰঞ্চ তেওঁ য'ত কৰ্মস্থলী তাৰহে অৰ্ডিনাৰী ৰেচিডেণ্ট হ'ব আৰু তেওঁ সেই স্থানত মতদান সাব্যস্ত কৰাৰ পিছত তেওঁক যিগৰাকীয়ে এছেম্বলিত বা পাৰ্লিয়ামেণ্টত প্ৰতিনিধিত্ব কৰিব সেইগৰাকীৰহে তেওঁ উচিত সেই ব্যক্তিগৰাকীয়ে যি সুবিধা তেওঁক প্ৰদান কৰিব সেই সুবিধাবোৰ তেওঁ গ্ৰহণ কৰিছে সেইগৰাকীয়ে তেওঁৰ উচিত প্ৰতিনিধি বুলি ক'ব পৰা যায় যি কি নহওক এতিয়া সেই যিসকল উচ্ছেদিত লোক সেই লোকসকল সেই স্থানৰ যদি অৰ্ডিনাৰী ৰেচিডেণ্ট নহয় যি স্থানত তেওঁলোকে ভূমি বেদখল কৰি নিগাজিকৈ থাকিবলৈ লৈছিলে বা ভোটাৰ তালিকাত নিজৰ নাম অন্তৰ্ভুক্ত কৰি জনগাঁথনি পৰিৱৰ্তন কৰাৰ দিশে অগ্ৰসৰ হৈছিলে যদি সেই স্থানৰ তেওঁলোক অৰ্ডিনাৰী ৰেচিডেণ্ট নহয় তেতিয়া সেই স্থানত তেওঁলোকে ভোটাধিকাৰ লাভ কৰিব নোৱাৰে বুলি এক ধৰণে ভাবিব পৰা যায় কিন্তু বিষয়টো জটিল আইনজ্ঞ বিষয়টো চাব লাগিব বা গোটেই বিষয়টো যদি আদালতৰ মজিলৈ যাব আদালতে এই দিশত যি সিদ্ধান্ত গ্ৰহণ কৰিব তাৰ পিছত সকলো স্পষ্ট হৈ পৰিব
আমি তেতিয়া গম পাম এই সকল লোকৰ নাম ভোটৰ তালিকাৰ পৰা কৰ্তন কৰিব পৰা যায় নে নাযায় যি কি নহওক এই বাতৰি শিৰোনাম দখল কৰাৰ কাৰণে আমি এক বিশ্লেষণ আগবঢ়ালো আৰু শ্বেয়াৰ কৰিলো আপোনালোকৰ সৈতে ভোটাধিকাৰ সাব্যস্ত কৰাৰ অধিকাৰ কোনটো কেটেগৰীত পৰে যেহেতু লিগেল কেটেগৰী এক বিষয় গতিকে কৰ্তন কৰাৰ ক্ষেত্ৰত চাগৈ যদি অৰ্ডিনাৰী ৰেসিডেন্ট নহয় সেই সকল লোক কৰ্তন কৰাৰ ক্ষেত্ৰত চাগৈ বৰ বিশেষ জটিলতাৰ সৃষ্টি নহব যি কি নহওক আইন আদালতে গোটেই বিষয়টো চালিজাৰি চোৱাৰ সম্ভাৱনা আছে বা অৱকাশ আছে যি কি নহওক এই বাতৰি শিৰোনাম দখল কৰাৰ কাৰণে এক বিশ্লেষণ আগবঢ়ালো এই বিশ্লেষণ কেনে পালে জনাব যদি অতিৰিক্ত কিবা তথ্য আপোনালোকে আমাক দিব বিচাৰিছে সেই তথ্য দিব আমাৰ ইউটিউব চ্যানেল আৰু ফেসবুক পেজত সোমাই কমেন্ট সেকশনত সেই অতিৰিক্ত তথ্য আমাক জনাব পাৰিব এই বিশ্লেষণ কেনে পালে সেই মন্তব্য কৰিব পাৰিব মন্তব্যৰ প্ৰতিক্ৰিয়া কৰি থাকিব মন্তব্যৰ প্ৰতিক্ৰিয়া আপোনালোকৰ আমাৰ কাৰণে চালিকা শক্তি কেৱল এই বাতৰি নহয় দেশ বিশ্ব ৰাজ্যৰ সকলো বাতৰি ৰিয়েল টাইমত পাবলৈ হলে যদিহে এতিয়ালৈকে কৰা নাই সাবস্ক্ৰাইব কৰক আমাৰ ইউটিউব চেনেল নতুবা ফলো কৰক ফেসবুক বা ইনষ্টাগ্ৰাম পেজ এতিয়ালৈ এৰিছো এই চিন্তাৰ সমলৰে